মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ গৈছো দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিকোণমিতিৰ পাঠটোৰ বিষয়ে। ত্ৰিকোণমিতি। ত্ৰিকোণমিতি কি বস্তু? ত্ৰিকোণমিতি বস্তুটো কি? ত্ৰিকোণমিতি একদম এক্সুৱেল যদি ইয়াৰ হেৰিটো চোৱা কি হয়, ইয়াৰ তিনিটা শব্দৰ পৰা আহিছে। এটা আছে ট্ৰাই, গণ আৰু মেট্ৰন। মেট্ৰন TRON মেট্ৰন। এই তিনিটা শব্দৰ পৰা আহিছে। তিনিটা শব্দ হৈছে ত্ৰি মানে হৈছে তিনিটা, এইটো তিনি বুজায় থ্ৰী, আৰু গণ মানে হৈছে বাহু, আৰু আমাৰ মেট্ৰন মানে হৈছে জোখমাখ। জোখমাখ হ'ব মানে তিনিটা বাহুৰ জোখমাখৰ বিষয়ে যিবিলাক অধ্যয়ন কৰিম, সেই অধ্যয়ন কৰা আমাৰ বস্তুৰ যিটো ভাগ আছে, গণিতৰ যিটো ভাগ, সেই ভাগটোকে আমাক কি বুলি কোৱা হয়? ত্ৰিকোণমিতি বুলি কোৱা হয়। হ'ব, গতিকে চোৱা, তিনিটা বাহুৰ জোখমাখ আমি ক'ত পাওঁ? আমি ত্ৰিভুজত পাৰোঁ। ত্ৰিভুজত পাওঁ। তিনিটা বাহু আমি ক'ত পাওঁ? সাধাৰণতে আটাইতকৈ বহু বস্তু হৈছে তিনিটা বাহু, আটাইতকৈ কম বাহু থকা বহু বস্তু হৈছে আমাৰ ত্ৰিভুজ, নহয় জানো? গতিকে তিনিটা বাহু আমি ক'ত পাওঁ? ত্ৰিভুজত পাওঁ। গতিকে আমি গোটেই ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিবলৈ আমি ত্ৰিভুজৰ বিষয়ে অলপ জানি ল'ব লাগিব। এতিয়া ত্ৰিভুজ কি হয়? ত্ৰিকোণমিতি ক'ত ব্যৱহাৰ হয়? সাধাৰণতে ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজো আমি জানো 6 প্ৰকাৰৰ আছে। কোণ হিচাপে 3 প্ৰকাৰৰ, বাহু হিচাপে 3 প্ৰকাৰৰ, সেইবিলাক কথা কৈ নাথাকো আমি। ত্ৰিভুজ আমি কি হয়? কোণ হিচাপে যিটো সমকোণী ত্ৰিভুজ আছে, সমকোণী ত্ৰিভুজতে পহিলা আমাক কি ব্যৱহাৰ কৰা হয়? ত্ৰিকোণমিতি আমি বস্তুটো ব্যৱহাৰ কৰোঁ। এতিয়া ত্ৰিকোণমিতিনো কি হয়? ত্ৰিকোণমিতি অইন একো নহয়, এই সমকোণী ত্ৰিভুজ এটাৰ যে সমকোণী ত্ৰিভুজৰ তিনিটা বাহু থাকে। ত্ৰিকোণমিতিৰ অনুপাতবিলাক আমি পঢ়িম, কি কি জানিম বাৰু, কিন্তু সমকোণী ত্ৰিভুজ এটাৰ বাহুবিলাকৰ যেতিয়া তিনিটা বাহু আছে ন, সমকোণী ত্ৰিভুজ এইটো ধৰি লও ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ কি হ'ব? এইটো কোনটো 90 ডিগ্ৰী, 90 ডিগ্ৰী কোণৰ বিপৰীতে থকাডালক কি বুলি কোৱা হয়? আমাৰ অতিভুজ বা কৰ্ণ বুলি কোৱা হয়। মই কৰ্ণ বুলিয়ে লিখোঁ দেই। আৰু যোনডাল কি হৈ থাকে? আমাৰ থিয় হৈ থাকে, সেইডালক কি বুলি কোৱা হয়? লম্ব। আৰু যোনডাল এনেকৈ ভূমিৰ লগত মিলি থাকে, সেইডালক আমাৰ কি বুলি কোৱা হয়? ভূমি। ইংলিছ লেটাৰ B এ বুজায়, আৰু ইয়াক P এ বুজায়, পাৰপেণ্ডিকুলাৰ আৰু বেছ। হ'ব, গতিকে ইহঁতৰ দুটা বাহুৰ অনুপাত বুলি ক'লে আমি দুটা বাহুৰ অনুপাত বুলি ক'লে কি বুজিব বাৰু? A:B মানে কি হয়? আমাৰ A/B, নহয় জানো? এনেকুৱা দুটা বাহুৰ অনুপাতবিলাককে কি বুলি কোৱা হয়? এই যিবিলাক অনুপাত পাম, সেই অনুপাতবিলাককে ত্ৰিকোণমিতি অনুপাত বুলি ক'ব পাৰে। আমি তিনিটা বস্তু কেনেকৈ জোৰা লগাব পাৰোঁ? এইটোৰ লগত এইটো হ'ব পাৰে, এইটোৰ লগত এইটো হ'ব পাৰে, নহয় এইটোৰ লগত এইটো হ'ব পাৰে। বুজিছে নহয়? এই দুডাল বাহু মিলি এটা অনুপাত হ'ব পাৰে, নহয় এই দুডাল বাহু মিলি হ'ব পাৰে, এইডাল বাহু মিলি হ'ব পাৰে। গতিকে অনুপাত কেইটা পাব পাৰোঁ আমি? মেক্সিমাম তিনিটা বাহুৰ পৰা আমি তিনিটা অনুপাত পাব পাৰোঁ ন? তিনিটা অনুপাত পাব পাৰোঁ। তিনিটা বাহুৰ পৰা আমি তিনিটা অনুপাত পাব পাৰোঁ। এই দুটা মিলি এইটো হ'ব, আকৌ এই দুটা মিলি এটা অনুপাত, আকৌ তলৰ দুটা মিলি এটা অনুপাত, নহয় জানো? তেতিয়াহ'লে আমি তিনিটা পাব পাৰোঁ। কিন্তু সিহঁতক আমি কি কৰিলোঁ? যদি লুটিয়াই দিওঁ, ৰেচিপ্ৰকেলটো লওঁ, তাৰমানে ওলোটাটো লওঁ, তিনিটা বাহু তিনিটা অনুপাতটো পালোঁৱেই আমি, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, ধৰিব পাৰিছেনে কথাটো? তাক যদি মই আকৌ সেই অনুপাতবিলাকক লুটিয়াওঁ, A:B যেনেকৈ পালোঁ, ধৰি লোৱা A:Bটোক আমি A/B হয়, বা B তিনিটা ধৰি লওক তিনিটা বস্তু কিবা এটা আছে, A, B আৰু C। ইয়াক মই কেইটা অনুপাত বনাব পাৰোঁ? A:B বনাব পাৰোঁ, মানে A/B বনাব পাৰোঁ ন? B:C বনাব পাৰোঁ, মানে আমি কি বনাব পাৰোঁ? B/C বনাব পাৰোঁ। আৰু কি হ'ব? C:A, মানে আমি C/A বনাব পাৰোঁ, নহয় জানো? এই তিনিটা আমি পামেই। কিন্তু তাৰোপৰি ইহঁতক যদি মই লুটিয়াই দিওঁ, ৰেচিপ্ৰকেল কৰোঁ, মানে গুণাত্মক বিপৰীত কওঁ, B/A এটা পাম, C/B এটা পাম, A/C এটা পাম, হয়নে? গতিকে মুঠতে আমি তিনিটা বস্তুৰ সহায়ত, তিনিটা বাহুৰ সহায়ত টোটেল কেইটা আমি অনুপাত পাব পাৰোঁ? 6টা পাব পাৰোঁ। গতিকে ত্ৰিকোণমিতিৰ অনুপাতো কেইটা আছে? 6টা আছে। আৰু সিহঁতক কি হয়? নাম দিয়া হৈছে। সিহঁতক সেই 6টা অনুপাতত কিছুমান স্পেচিফিক নাম আছে। 4টা অনুপাতৰ এটা নাম হৈছে চাইন, এটা নাম হৈছে কছ, নাম আছে টেন, তাৰপিছত হ'ল কছেক, চেক আৰু কট। এইকেইটা নাম আছে এই 4টা অনুপাত। তাৰমানে সেই অনুপাতবিলাক কি হয়? আৰু শুনা, এই যে ত্ৰিকোণমিতি অনুপাতবিলাক কি হয়? কাৰ হয়? একচুৱেলি কাৰ হয়? যে এই 90 ডিগ্ৰী কোণ দুটা বাহি, এটা সমকোণী ত্ৰিভুজ এটাৰ কি হয়? এটা কোণটো 90 ডিগ্ৰী, সেইটো খাটাং, এটা কোণটো 90 ডিগ্ৰী, সেইটো খাটাং, 90 ডিগ্ৰী হ'বই। যে 90 ডিগ্ৰীৰ বাহিৰে বাকী যি দুটা কোণ থাকিব, সেই দুটা কি হ'ব? এটা সূক্ষ্ম কোণ নহ'ব জানো? কাৰণ কি ত্ৰিভুজৰ তিনিও কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এটা যদি 90 হয়, বাকী দুটাৰ যোগফল মিলিহে কিমান হ'ব লাগিব? 90 হ'ব লাগিব। তেতিয়াহে টোটেলটো কি হ'বগে? 180 হ'বগে, নহয় জানো? তাৰমানে তিনিটা কোণৰ যোগফল 90 ডিগ্ৰী। এইটো যদি 90 হয়, বাকী ইহঁত দুটা মিলি কিমান হ'ব লাগিব? দুইটা যোগ কৰিলে 90 হ'ব লাগিব। গতিকে ইহঁত দুইটা কি হ'ব? 90তকৈ সৰু হৈ থাকিব নালাগিব জানো? গতিকে সেই বাকী দুটা কোণৰহে আমাক কি লোৱা হয়?
এই অনুপাতবিলাক লোৱা হয় একচুয়ালি ইহঁত অনুপাতবিলাক কি হয় অইন একো নহয় এই ত্ৰিভুজটোৰ বাহুবিলাকৰ অনুপাত হয় ঠিক আছে গতিকে আমি কেইটা অনুপাত পাম ত্ৰিকোণমিতিৰ অনুপাত 6টা আছে আসলতে এই সাইনটোনো কি হয় কসটোনো কি হয় টেনটোনো কি হয় কসেকটোনো কি হয় সেকটো কি হয় কট কি হয় এটা আমি তালে আহো কাৰণ কি আমি গম পালে যে ইহঁত অইন একো নহয় একোটা কি হ'ব একোটা অনুপাত কাৰ অনুপাত সেই সমবাহু ত্ৰিভুজটোৰ অনুপাত ঠিক আছে মই সমবাহু ত্ৰিভুজটো এটো লৈছিলো আৰু সমবাহু ত্ৰিভুজৰ কি হয় যেটো কোণৰ বিপৰীতে থাকে হেতক আমি কি লোৱা হয় আমাৰ কৰ্ণ বুলি লোৱা হয় হাইপোটেনাস এইচ এ বুজোৱা হয় হয়নে আৰু ইয়াক কি হয় পি ৰে লোৱা হয় ইয়াক কি বুলি কোৱা হয় লম্ব বুলি কোৱা হয় কেতিয়া ইয়াক লম্ব বুলি কম যেতিয়া আমি এই সমকোণটোৰ কথা আমি সৰি সূক্ষ্ম কোণটোৰ কথা আমি পাতিম এই সূক্ষ্ম কোণটো ৰে স্পেশালি এই সূক্ষ্ম কোণটো আৰু এটোক আমি ভূমি বুলি কম যদি এই সূক্ষ্ম কোণটো আমি হিটো সূক্ষ্ম কোণৰ কথা আলোচনা কৰো তেতিয়া হলে এডাল লম্ব নহব কিয় নহব সদায় লম্বটো কেনেকৈ মনত ৰাখিবা তেহে লম্ব কোণডাল ভূমি কৰ্ণটোটো ফিক্স কৰ্ণ কিয় ফিক্স 90 ডিগ্ৰী বিপৰীতে যেটো থাকিব হেতুৱে সদায় কি হ'ব হেডাল বাহুৱে কি হ'ব কৰ্ণ হ'ব গতিকে হেতু ফিক্স হৈ থাকে গতিকে বাকি দুডালত কোণডাল লম্ব কোণডাল ভূমি আমা খেলিমেলি লাগে হেতু কৰিবলৈ মনত ৰাখিবা দিবা সদায় কি হয় এই থিতা কোণটো জুনডালৰ লগত লাগি থাকে সদায় সূক্ষ্ম কোণটো থিতা এটা কি হয় সূক্ষ্ম কোণ কিয় সূক্ষ্ম কোণ হ'ব গম পালা নহয় কাৰণটো কি হ'ব যে ই যদি 90 ডিগ্ৰী হয় তেলে বাকি দুটা সূক্ষ্ম কোণ হ'ব লাগিব এটো যদি সূক্ষ্ম কোণটো যদি এডালটো সূক্ষ্ম কোণটো এটা কোণ কিহত লাগিব কাৰণ কি কোণ হেই কৰিবলৈ আমাৰ দুটা কোণ লাগিবই ন দুডাল বাহু লাগিবই গতিকে এডাল বাহুটো কৰ্ণ হৈ থাকিব সূক্ষ্ম কোণটো তুমি এটো কোণতে দিয়া বা হেতু কোণতে দিয়া এডাল বাহুত ক'ত থাকিব এডাল এই কোণটো এডাল কৰ্ণ বাহুডালত লাগিয়ে থাকিব এডাল বাহু হেডাল ফিক্স যদি কি হয় বাকি বাহুডাল জুনডালত লাগি থাকে হেডাল সদায় ভূমি হয় এই থিতা কোণটো জুনডাল বাহুত লাগি থাকিব হেডাল সদায় ভূমি লোৱা হয় যদি মই এই কোণটো এই থিতাটো যদি ইয়াত লওঁ ইয়াত নলৈ পেলাই যদি থিতাটো তাত লওঁ তেলে ভূমি কোণডাল লম মই এডালক ভূমি হিচাপে লম বুজিছা তেতিয়া এডাল লম্ব হৈ যাব ধৰে পাইছানে আমি গতিকে থিতাটোৰ ওপৰত ডিপেন্ড কৰে আমি কোনটো সূক্ষ্ম কোণৰ কাৰণে আমি অনুপাত কিটা চাবলৈ গৈ আছো বুজিছা নহয় গতিকে আমি কোনটো কোণৰ বাবে চাবলৈ গৈ আছো যেহেতু আমাৰ সাধাৰণতে ভূমিডাল আমি তলডালৈকে ধৰো গতিকে এই কোণটোৰ কাৰণে মই চাবলৈ গৈ আছো এই কথাটো বুজি পালানে বাৰু তাৰমানে থিতা কোণটো জুনডাল বাহু লগত লাগি থাকিব এডালটো কৰ্ণত লাগি থাকিব হেতু ফিক্স বাকি বাহুটো জুনডাল বাহু লগত লাগি থাকিব হেতুলৈ সদায় ভূমি হ'ব হ'ব গতিকে ইয়াক এতিয়া মই সদায় ত্ৰিকোণমিতি অনুপাত কাৰ লোৱা হয় এটা কোণৰ লোৱা হয় গতিকে সাইন মই কি লওঁ যদি এই কোণটোৰ বিষয়ে 90 ডিগ্ৰী নলয় দে সূক্ষ্ম কোণ কিটাৰ কাৰণে আমি ত্ৰিকোণমিতি অনুপাত কিটা লওঁ এটো কি হ'ব কোনোবা দুটা বাহুৰ অনুপাত হ'ব হ'ব হেনেকে আমি যদি কসটো লওঁ হেতু কাৰণে হেউ কোনোবা দুটা বাহু মই কৈছো কাৰণ কি ত্ৰিকোণমিতি অনুপাত এনেকো নহয় এটা সমকোণৰ বাহুবিলাকৰ অনুপাত নহয় জানো ঠিক আছে গতে টেনটো কি হ'ব খেনুকা এটা কিবা দুটা বাহুৰ অনুপাত হ'ব এটো মনত ৰাখিবলৈ এটা সূত্ৰ মনত ৰাখিবা হেতু হৈছে চালকক ভুকতে লভু এটা ইয়াৰ যদি মোক মিনিং শুনি থাকা বলে স্যাৰ এটো কি বাক্য কলে চালকক ভুকতে লভু এইখিনি লিখি দিছো মই চালকক ভুকতে লভু তে ইয়াৰ মই অৰ্থ বিচাৰি নাথাকো আৰু এটো খালি মনত ৰাখিবা এইটো সহায়তে কি হয় এই অনুপাত বিলাক জানা যায় কেনেকৈ জানা যায় সা মানে হৈছে সাইন হয় গতিকে সাইন হল তাৰপিছত কি দিলা ল আৰু ক গতিকে লম্ব বাই কৰ্ণ তাৰ মানে লম্ব ডিভাইডেড বাই কৰ্ণ মনত ৰবা লম্বটো কি হ'ব আমাৰ লম্বটোক আমি জেনেৰেলি পি বুলি বুজাও আৰু কৰ্ণটোক এইচ এ বুজাও হ'ব গতিকে এই কথাটো সাইনটো কাৰ দুটা অনুপাত গম পাই গলা নহয় লম্ব আৰু কৰ্ণৰ অনুপাত এটো কেনেকৈ গম পাইছো মনত ৰাখিবলৈ এই বুদ্ধিটো ব্যৱহাৰ কৰিছো চালকক ভুকতে লভু তাৰ পিছত কি ধৰা ক হে কোতে কস বুজায় নেক্সট ভূটোৱে ভূমি ডিভাইডেড বাই ক মানে কৰ্ণ গতিকে কসটো আমি কি পালো ভূমি বাই কৰ্ণ হ'ব টেনটো আমি কি পালো টেনটো কি হয় তাৰ পিছত ভূ ক তে আছে নহয় তে মানে টেন ল মানে হৈছে লম্ব ভূ মানে হৈছে ভূমি গতিকে লম্বটো কি হ'ব লম্বটোক আমি পি ৰে বুজাও ভূমিটোক আমি পি ৰে বুজাও হ'ব গতিকে এই অনুপাত কিটা মনত ৰল কিন্তু আমাক কৈছে যে কি হয় 6টা অনুপাত থাকিব লাগিব হয়নে গতিকে 6টা অনুপাত কেনেকৈ পাওঁ ইয়াৰ তিনিটা বস্তুৰ যদি আমি অনুপাত লব বিচাৰো এনেকেতো পামেই জোৰা জোৰা এইটো লগত এইটো জোৰা হেতু লগত হেতু জোৰা এইটো লগত এইটো জোৰা এহতৰ উলুটা বিলাকো আমি কি পাম বেলেগ এটা পাম গতিকে ইয়াৰ যেটো উলুটা হ'ব সাইনৰ যেটো উলুটা হ'ব তাৰ মানে h বাই p টো তাৰ মানে কৰ্ণ বাই ভূমিটো হেতু ক হ'ব উলুটাটো মানে বুজিছা না h টো মানে কৰ্ণটো ওপৰলৈ উঠি যাব আৰু লম্বটো কলে আহিব তললৈ আহি যাব গতিকে এই উলুটাটো তাৰ মানে এটো গুণাত্মক বিপৰীতটো তেতিয়াহলে হেতু কি হয় কসেক বুলি কোৱা হয় হেতু কসেক বুলি কয় সেই অনুপাতটো কসেক অনুপাত আৰু ঠিক সেইদৰে ইয়াৰ উলুটাটো মই মানে এতিয়া এনেকৈ পাতিম দে h বাই p
তেলে এইটো কি কোৱা হ'ব sec বুলি কোৱা হয় সেই সূক্ষ্মকোণটোৰ কাৰণে মই এই সূক্ষ্মটোৰ কাৰণে মই অনুপাত উলিয়াইছো দেই আৰু এইটো যোনটো উলুটি খাই যাব b/p তাৰ মানে হেতু কি হৈ যাব আমাৰ cot θ গতিকে আমি জানিব লাগিব কি এই তিনটা জানিলে বাকি কিটা ইনে উলিয়াব পাৰো তেলে আমি এইখিনি আলোচনাৰ পৰা কি ক'ব পাৰো যে sin টো কাৰ বিপৰীত হয় সদায় cosecৰ বিপৰীত মানে কাৰণ কি আমি ইয়াবা গম পালো যে sin ৰ বিপৰীতটো কি হয় cosec হয় উলুটাই দিলে মই যেটো অনুপাত পাওঁ হেটো নামটো কি হয় cosec মানে sin টো cosecৰ বিপৰীত ঠিক সেইদৰে cos টো কাৰ বিপৰীত secৰ বিপৰীত বিপৰীত মানে উলুটা ৰেচিপ্ৰকেল মই কৈ দিছো দে উলুটাটো দেই আৰু tan টো কাৰ বিপৰীত cotৰ বিপৰীত ঠিক সেইদৰে ইয়াৰ উলটাখিনিও হ'ব মানে cosec টো কাৰ বিপৰীত হ'ব sinৰ আৰু sec টো কাৰ বিপৰীত হ'ব 1/cosৰ তাৰমানে cosৰ বিপৰীত আৰু cot টো কাৰ বিপৰীত হ'ব এই কথাখিনিও পাৰিলে মনত ৰাখিবা কোন কাৰ বিপৰীত পাই গলো কোনটো কাৰ বিপৰীত হ'ব গতিকে ইয়াৰ পৰা কি পালো মেইনলি আমাৰ এই কথাটো জানিব লাগিব দেই অনুপাত বিলাকৰ কথা জানিব লাগিব যদি ভাবা বোলে স্যাৰ মই p/h h/p এটো আৰু এটা ৰূপত মনত ৰাখিব পাৰি তোমালোকে চাও পৰা হেতু হৈছে some people have মই কৈছো আৰু এটা টেক্সট দি দিছো some people have curly brown hair turns permanently black turns permanently black মানে কিছুমান মানুহৰ কি থাকে মটিয়া চুলি থাকে অকুয়া পকুয়া মটিয়া চুলি থাকে হি কলে হৈ যায় কোলা হৈ যায় বুলি বাক্যটোৰ অৰ্থ হেতুই কিন্তু আমি কিবলা অৰ্থলে না যাও এদুৰ আমি অৰ্থলে না যাও চালকক ভুকতে লব কি অৰ্থ না যাও ইয়াৰ অৰ্থ না যাও খালি ইয়াত মনত ৰাখিবলৈ হলে sin p/h হয় cos কি হয় b/h হয় আৰু tan হ'ব p/b হয় হেতু মনত ৰাখিলে হল p/b হয় ঠিক আছে বা এনেকে মনত ৰাখাতকে যদি অসমীয়া মিডিয়ামৰ হয় এটো ৰাখিবলৈ খুব সহজ হয় চালকক ভুকতে লব sin লম্ব বাই কৰ্ণ cos ভূমি বাই কৰ্ণ tan লম্ব বাই ভূমি গতিকে আমি গম পাই গলো যে ত্ৰিকোণমিতি অনুপাত বিলাক কি হয় যেটো সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজৰ আমাৰ হিহতৰ যিবিলাক আমাৰ বাহু থাকে বাহু বিলাকৰ কিছুমান অনুপাত কেনেকে অনুপাতটো হয় এটো মতে হয় চালকক ভুকতে লব আৰু কি হয় অনুপাত 6টা থাকে গতিকে 3টা জনা পিছত তাৰ উলুটা বিলাকো কি হয় বেলেগ বেলেগ এটা অনুপাত দিব হেতু নাম সাইনৰ বিপৰীতটো কি নামটো কোৱা হয় cosec আৰু cosৰ বিপৰীতটো কি বুলি কোৱা হয় sec tanৰ বিপৰীতটো কোৱা হয় cot এটা গতিকে sin cos এই ত্ৰিকোণমিতি অনুপাত বিলাক কি আমি শিকি ললো ঠিক আছে এটা কথাটো হল আমি নেক্সট আমি কি শিকিবলৈ গৈ থাকিম সোৱা টোটাল 6টা অনুপাত আছে গতিকে সেই 6টা অনুপাতটো কি হয় যিকোনো এটা সূক্ষ্মকোণৰ দে এটা সমকোণী ত্ৰিভুজৰ যিকোনো এটা সূক্ষ্মকোণটো সলনি হৈ গলে এই লম্ব আৰু ভূমিটো সলনি হৈ যায় কৰ্ণটো একে থাকিব কেতিয়াও সলনি নহয় হেতু কথাও কলো যে থিতা কোণটো যোনটো লগত লাগি থাকিব যিটোল বাহু লগত লাগি থাকিব হেতলে ভূমি হয় যদি এই থিতা কোণটো হেকিনলে গুছি যায় তেতিয়ালে এডাল কি হৈ যাব ভূমি হৈ যাব আৰু এটো কি হৈ যাব লম্ব হৈ যাব হেতু কথা মনত ৰাখিবা দেই আৰু বাকি ফৰ্মুলা একে থাকিব কোনো কথা নাই তাত খালি ভ্যালু কিটা চেঞ্জ হ'ব বুজিছা গতিকে এটো মনত ৰাখিব লাগিব এই তালিকাখন মনত ৰাখিব লাগিব এইখিনিৰ পৰা এটো ইম্পৰ্টেন্ট আৰু এই তালিকাখনৰ পৰা আমি কি গম পালো এই কথাখিনি গম পালো যে কোনটো কাৰ বিপৰীত হ'ব ঠিক আছে গতিকে 6টা আমি কি পালো অনুপাত পালো ইহত বিলাক কি হৈ থাকে ইটোৰ হিটোৰ লগত কিবা এটা সাপেক্ষে আমি সম্বন্ধ কিছুমান চাম ইটোৰ লগত হিটো কেনেকুৱা সম্বন্ধ গতিকে এই তিনিটা উদ্ভৱ আছে ত্ৰিভুজৰ বা কিবা নহয় কিবা এটা সম্বন্ধ থাকিব যেনেকৈ আমাৰ ঘৰ পৰিয়ালৰ মানুহ হলে 6টা মানুহ আছে আমাৰ ঘৰ পৰিয়াল ন ইটো কাবাক মা বুলি মাতিম কাবাক দেতা বুলি মাতিম হেনুকা কিছুমান সম্বন্ধ থাকিব ঠিক সেইদৰে ইহতৰো কিছুমান সম্বন্ধ আছে সেই সম্বন্ধকিটা আমি জানি থোৱাটো অত্যন্ত জৰুৰী কাৰণ কি আমি কি হয় যদি কেনেবাকে এটাক চিনি পাওঁ তেতিয়াহলে বাকি কিটা আমি উলিয়াবলে সেই সম্বন্ধ ব্যৱহাৰ কৰিব লাগিব কোনটো কাৰ কি লাগে বুজিছা যদি মোক চিনি পাই বলে ইয়াৰ বাপেকটো কি হ'ব বলে হি দেউতা বুলি মাতিব বা পাপা বুলি মাতিব ঠিক হেনেকুৱা ধৰণে আমি এই সম্বন্ধকিটা শিকি লওঁ জানি থওঁ সোৱা যিকিটা সূত্ৰ আছে বা আমি অভেদ বুলি কওঁ আইডেন্টিটিজ বিলাক হল এইকিটা হৈছে হিহতৰ ইটো হিটোৰ মাজত সম্বন্ধ কেনেকুৱা সম্বন্ধ cos আৰু sin ৰ মাজত সম্বন্ধটো এনেকুৱা যে হিহতক দুইটাকে যদি মই স্কয়াৰ কৰো অনুপাত দুটাক স্কয়াৰ কৰি পেলাই যোগ কৰো বৰ্গ কৰি যদি যোগ পাওঁ হিহতৰ ভ্যালুটো সদায় 1 পাম এইকিটা ফৰ্মুলা এই সূত্ৰটো মনত ৰাখিবা ঠিক সেইদৰে এনেকুৱা মনত ৰাখিবলৈ মই এটা ট্ৰিক্সও দিও কেনেকৈ ৰাখিবা এটোটো মনত ৰাখিব লাগিব sin square theta plus cos square theta 1 এটো হৈ যাব ঠিক আছে 1 plus tan square theta sec square theta এটো মনত ৰাখিবা সদায় 1 ৰ লগত যদি tan square theta টো যোগ কৰা তেলে কি পা sec square theta এটো মনত ৰাখি লবা আৰু কি হয় এটো লগত একেই সোৱাছত 1 to 1 এ থাকে tan ৰ বিপৰীত কি হয় cot হয় ন মই কৈছিল অলপ আগত tan ৰ বিপৰীত কি গতিকে ইয়াক যদি cot লোৱা হয় তেলে ই sec হয় গতিকে এটো মনত ৰাখি লবা
এই দুটা মনত ৰাখিবা একেই হয় দেখিবলৈ পাই একেই হয় গতিকে 1 + tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা 1 + cos স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা হ'ব ঠিক সেইদৰে tan থিটা sin থিটা cos থিটা একেলগে হেৰি অনুপাতটো হৈছে এইটো যে tan থিটাটো পাবলৈ হলে মই sin থিটা আৰু cos থিটাক যদি মই অনুপাত লওঁ তেতিয়া হলে মই tan থিটা পাম হ'ব ঠিক আছে tan ৰ বিপৰীত হয় cot গতি cot টো উল্টাটো হ'ব cos টো ওপৰলৈ যাব sin টো তললৈ যাব কাৰণ কি tan ৰ বিপৰীত কি হয় cot গতিকে ইয়াৰ এটা মনত ৰাখিলে ইটো ইনি মনত ৰাখিবা গতিকে চোৱাচোন ছয়টা অনুপাত কিবা নহয় কিবা প্ৰকাৰে আমাৰ কি হৈ আছে ইটো হিতুৰ লগত সম্বন্ধ এটা চলি আছে সম্বন্ধখিনি এইখিনি নাই এইখিনি সম্বন্ধ মনত ৰাখিব পাৰিলে হৈ যাব আশা কৰো তোমালোকে এইখিনি লিখি লবা লিখি লৈ কি কৰিবা এখন কাগজত লিখি লৈ টেবুলৰ ফ্ৰণ্টত পাৰিলে মাৰি মানে আঠা লগাই থবা আৰু পাৰিলে মনত ৰাখি লবা এইখিনি মনত থাকিব বুলি মই আশা কৰিলো দেই এটো মনত ৰাখিবা আৰু ইয়াৰ যদি প্ৰুফ খিনি লাগে মই প্ৰুফ কৰাম কিন্তু এতিয়াই নকওঁ ইয়াৰ যিখিনি প্ৰমাণ আছে প্ৰমাণখিনি কি নকৰাও মই এতিয়াই নকৰাও দেই এটো এতিয়া থৈ দিছো মই এই 8.1 টো যেতিয়াই মই পঢ়া শেষ কৰিম ঠিক তেতিয়াই মই কি কৰি দিম প্ৰমাণ কৰি দিম এটোটো প্ৰমাণ তোমালোকে কৰিব পাৰিবা যদি ফংৰু বুলি ভাবা tan থিটা = কি হয় আমাৰ চালকৰ বুকতে লঘু ন লম্ব বাই ভূমি হয় তাৰ মানে লম্বটোক আমি p ভূমিটোক এটো কৰো ঠিক সেইদৰে এটো যদি কৰা এপিনৰ সাইডটো এটো পালো এটো যদি প্ৰুফটো কৰিব বিচাৰা একদম সহজ আৰু ঠিক সেইদৰে এটো কৰিলে কি হ'ব সাইনটো কি হয় আমাৰ চালক কৰ্ণ লম্ব বাই কৰ্ণ ন লম্ব বাই কৰ্ণ আৰু cosটো কি হয় আমাৰ ভূমি বাই কৰ্ণ b/h ন গতিকে এপিনে tan ক কৰিলে আমি কি পাই আছো b/h বা p/b পাই আছো গতিকে এপিনেও চোৱাচোন এটো কেনেকৈ কৰিব পাৰি p * 1/h লিখিব পাৰি ন p/h টোক হেনেকে b * 1/h লিখিব পাৰি এই 1/h কাটা গলে p/b একেটাই পামগে নে ধৰি পাৰিছা একেটাই পামগে গতিকে এই প্ৰমাণবিলাক থাকক আমি মই এতিয়াই নকৰাম কিন্তু এইকিটা কি হ'ব এটো কৰো বুলি কলে কৰিব পাৰিবা আৰু মই হেতু কাৰণে কলো যে কি হয় এই প্ৰমাণবিলাক থাকক এই তোমালোকে এই সম্বন্ধকিটা কি কৰি ৰখাবা মনত ৰাখি ৰবা হ'ব মই ভাবো এইখিনিৰ কাৰণে ইমানখিনি কথা আমাৰ 8.1 ৰ কাৰণে ইমানখিনি কথা জানিলে হৈ যাব এতিয়ালৈকে আমি কি গম পালো এইখিনি কথা আমি ইমানখিনি কথা জানিলো আৰু অনুপাতবিলাক কি হয় হেখিনি কথা জানিলো আৰু লগতে কি গম পালো যে কোনটো কাৰ বিপৰীত হেতু কথা গম পালো বিপৰীত মানে গুণাত্মক বিপৰীত বুজিছা ঠিক আছে আমি এতিয়া অনুশীলনলৈ গুচি যাওঁ 8.1 লৈ গুচি যাওঁ তোমালোকৰ এক্সাৰসাইজৰ 8.1 ৰ এক্সাৰসাইজ 8.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণটো সমকোণ হ'ব B কোণ সমকোণ আৰু AB = কিমান দিছে 24 cm BC = 7 cm হলে তলত দিয়াবোৰ উলিবা পহিলাতে মই অকমান ত্ৰিভুজটো বিষয় আইডিয়া লৈ লওঁ এটা ত্ৰিভুজ হ'ব লাগিব তাত কোনটো কোণ সমকোণ বুলি কৈছে আমাৰ যেটো B কোণ আছে সেই B কোণটো সমকোণ বুলি কৈছে গতিকে মই সমকোণটো ঠাইত B লিখি দিলো বাকি দুটাত AC কি লিখি দিয়া লিখা আছে C টো এখিনি লিখিলে হ'ব এটো এখিনি লিখিলে হ'ব ত্ৰিভুজটো এনেকুৱা হ'ব ন তাৰে আৰু কি মান দিয়া আছে যোনটো AB ডাল হেটো 24 cm বুলি দিয়া হৈ আছে আৰু কোনটো দিয়া হৈছে আমাৰ BC ডাল কিমান দিয়া আছে 7 cm বুলি দিয়া হৈ আছে হয় জানো গতিকে আমি জানো যে অনুপাত উলিয়াবলৈ হলে সাধাৰণতে আমাক তিনিটা বাহু জানিব লাগে কোনটো কাৰ বাহু হয় না তিনিটা বাহু আমি জানিব লাগিব গতিকে মই এই বাহুটো উলিয়াই লওঁ পহিলাতে এতিয়া সমকোণী ত্ৰিভুজৰ যদি মই দুটা বাহু দিয়া হয় থাকে 3 নম্বৰ বাহুটো উলিয়াবলৈ আমি কি ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰ আমি আগতে পাই আহিছো এটা কৰ্ণ হয় জানো যদি কৰ্ণ স্কয়াৰ = কি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে আমাক কৰ্ণডাল উলিয়াব দিছে 90 ডিগ্ৰী বিপৰীত থকা কৰ্ণডাল সেই কৰ্ণডাল উলিয়াই লওঁ হ'ব ফাৰ্স্ট কাম কি হ'ল যে মই গুটেই কিটা মান উলিয়াই লওঁ দেই কাৰণ গুটেই কিটা বাহু জানিলেহে আমি পিছত ত্ৰিকোণমিতি অনুপাতত সুমাম গতিকে মোৰ প্ৰথম কাম হ'ল যে পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় ইয়াত যদি তুমি সূত্ৰটো খুটোৱা সদায় কোনটো কোণ হ'ব পহিলাতে কৰ্ণ স্কয়াৰ কৰ্ণডাল কোণ হ'ল AC স্কয়াৰ হয়নে ইকুৱেল কি হয় বাকি দুটা স্কয়াৰ মানে লম্ব স্কয়াৰ বা ভূমি স্কয়াৰ ললে হ'ল আৰু ইয়াত লম্ব কোণটো ভূমি কোণটো মই বিচাৰি নাথাকো বাকি দুটা স্কয়াৰ মানে কৰ্ণডালৰ স্কয়াৰ কি হয় বাকি দুটা থাকিলে P আৰু C স্কয়াৰৰ সমান হ'ব বুলি কৈছে দুইটাৰে বৰ্গৰ সমান এটো আমাৰ পাইথাগোৰাছৰ সূত্ৰৰ পৰা AC ভ্যালু মান নাই AC মানটো আছে জানো AC ৰ মান নাই নহয় গতিকে মই হেতু উলিয়াবলৈ যাওঁ গতিকে হেতু তললৈ একো নাপাতো AB ৰ মান কিমান আছে 24 গতিকে মই জায়গায় পাতি দিছো দেখিছানে AB মান কিমান হৈ আছে 24 গতিকে 24 ৰ তলত 24 ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ প্লাসৰ জায়গাত প্লাস BC ৰ মান কিমান আছে 7 7 ৰ জায়গাত 7 ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ হল জায়গায় পাতিলো মই এটো 24 ক স্কয়াৰ কৰিলে কি হয় 576 মই জানো কাৰণে পাতি দিছো তোমালোকে নহলে 24 দুটা পূৰণ কৰি পেলাই সাবা হেতু ওলাব 24 স্কয়াৰ মানে 24 দুটা পূৰণ কৰা হেতু হ'ব আৰু 7 ক স্কয়াৰ কৰিলে কিমান হ'ব 49 7 দুটা ইনটু কৰিলে কিমান পাম 7 * 7 মানে কি হয় 49 হয় ঠিক আছে দুটা যোগ কৰা কিমান পাব 6 পাছে 15 5 কলিব 1 11 12 12 2 কলিব 1 6 এটা এপেন মই AC উলিয়াবলৈ গৈ আছিল ন মই AC স্কয়াৰ নালাগে নহয় এপেনি কি আছিল AC আছিলে গতে কি হয় মই এপেনি স্কয়াৰ আছে কাৰণে হিপিনো স্কয়াৰ বনাও
কিহক স্কোয়াৰ কৰিলে 625 হয় 5ক স্কোয়াৰ কৰিলে সৰি 25ক স্কোয়াৰ কৰিলে ন 25 স্কোয়াৰ স্কোয়াৰ কাটি দিলো স্কোয়াৰ স্কোয়াৰ কাটিলে সাধাৰণতে প্লাস মাইনাস হয় কিন্তু আমি কি হয় দৈৰ্ঘ্যবিলাক আমি কিহত নলওঁ মাইনাসত নলওঁ গতিকে এসি মানটো কি হ'বগে 25 সেন্টিমিটাৰ গতিকে মই গুটেই কিটা মান পাই গলো ন এটো মানো পাই গলো 25 সেন্টিমিটাৰ হ'ব এটা এইখিনি পোৱাৰ পিছতে মই কি উলিয়াব পাৰিম sin a হওক বা cos a হওক sin c হওক বা cos c হওক ইহঁতৰ মানবিলাক উলিয়াব পাৰিম গতিকে পহিলাতে মোক কি উলিয়াব দিছিলে এখিনি মই মুছি দিছো দে এই গুটেইখিনি মুছিলে এখিনি নোট কৰি লবা সলিউশনটো এখিনি পৰা স্টাৰ্ট হৈছে গতিকে আমাক কি হ'ব মোক এতিয়া কি উলিয়াব দিছে মোক এক নম্বৰটোত মোক পহিলাতে উলিয়াব দিছিলে sin a এটা চা কোনটো কোণৰ বিষয় কৈছে আমাক a কোণটো লবলৈ দিছে a কোণটো এইটো a কোণ হয়নে গতিকে a কোণটো ললে এডাল কি হৈ যাব ভূমি হৈ যাব এডালটো সদায় কি হৈ থাকিব কৰ্ণ হৈ থাকিব আৰু এটো কি হৈ যাব আমাৰ লম্ব হৈ যাব পাৰপেন্ডিকুলাৰ হৈ যাব হয়নে গতিকে sin ইকুয়াল সদায় কি হয় চালকক লম্ব বাই চালকক ভুকতে লঘু এটো মনতে ৰাখিবা আৰু তাই চালকক ভুকতে লঘু চা বুলি কলে কি হয় লম্ব বাই কৰ্ণ লম্ব ইয়াত কোনডাল এ কোণটোৰ কাৰণে লম্বডাল হ'ব BC বাই কি হইব আমা কাৰণ কি কোণটো এটো লাগি আছে না হেকানে এটো ভূমি হৈছে বুজি পাইছা নহয় গতিকে লম্ব বাই কি হ'ব কৰ্ণডাল আহিব আমা AC ডাল আমি ইতিমধ্যে BC ৰ মানটো আমি দিয়া হৈ আছে প্ৰশ্নটোত কিমান দিয়া আছিল 7 দিয়া হৈ আছিল আৰু AC ৰ মানটো কিমান পালোগে আমি 25 গতিকে আমাৰ sin a মানটো পাই গলো হেতু 7/25 আৰু sin আমাক কি দিয়া হৈ আছিল সৰি cos a টো উলিয়াব দিছিলে cos a টো কি হ'ব হেকে cos a টো চালকক ভূকৰ্ণ ভূমি বাই কৰ্ণ ভূমি কোণডাল হৈ আছে আমাৰ AB ডাল কৰ্ণ কোণডাল হৈ আছে আমাক AC ডাল গতিকে ভূমি হৈ গল 24 কৰ্ণডাল হৈ গল 25 গতিকে আমি cos a মান পাই গলো এটো হ'ব সেকেন্ড নম্বৰ কোৱেশ্চনটোত আমাক কি উলিয়াব দিছে sin c হয়নে sin c টো উলিয়াব দিছে গতিকে আমাৰ a কোণটো ঠাইত চাব দিয়া নাই আমাৰ a সূক্ষ্ম কোণটো চাব দিছে সদায় ত্ৰিকোণমিতিৰ অনুপাত সূক্ষ্ম কোণ দুটা উলিয়াই দেই মনে গতিকে এবাৰ c কোণটো চাবলৈ দিছে sin c টো চালে a গিটা খলনি হৈ যাব কাৰণ কি c কোণটো এডালৰ লগত লাগি আছে কৰ্ণডালটো লাগি থাকিব গতিকে এডাল কি হৈ যাব ভূমি হৈ যাব মই ইতিমধ্যে কৈছিলো হয়নে আৰু এডাল কি হৈ যাব তেতিয়া লম্ব হৈ যাব বুজি পাইছা কোণটো যাৰ লগত লাগি থাকে হেতু সদায় যোনটো কোণৰ কাৰণে মই ত্ৰিকোণমিতিৰ অনুপাত কিটা উলিয়াবলৈ গৈ আছো হ'ব গতিকে sin c কি হ'ব হেকে চালক লম্ব বাই কৰ্ণ লম্ব কোণডাল হৈ যাব এতিয়া লম্ব হৈ যাব এডাল AB বাই আমাৰ কৰ্ণ কোণডাল হৈ যাব AC গতিকে AB ৰ মানটো পালোগে মই কিমান 24/25 হয়নে আৰু ঠিক সেইদৰে আমাক কি উলিয়াব দিছে আৰু এটা উলিয়াব দিছে নহয় কি উলিয়াব দিছে মই এপিনে কৰিছো সৰি cos কি উলিয়াব দিছিলে cos c উলিয়াব দিছে cos c টো কি হ'ব এটোৰ কাৰণে ভূমি বাই কৰ্ণ ভূমি কোণডাল হৈ আছে আমাৰ BC ডাল কৰ্ণ কোণডাল হৈ আছে AC ডাল গতিকে BC ৰ মানটো কিমান পালো আমি 7 AC ৰ মানটো কিমান পাইছো 25 ওকে গতিকে এইটোই হৈ গল আমাৰ sin a ৰ মান ওলালে sin cos a মান ওলালে sin c মান ওলালে cos c মান ওলালে এটো আছিল ফাৰ্স্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাও সেকেন্ড নম্বৰ কোৱেশ্চনটো চাও কি কৈছে চিত্ৰৰ পৰা tan p cot r ৰ মান উলিয়াব দিছে গতিকে সিম্পল আগৰ ধৰণে একে গতিকে ইয়াতো সেই এডাল বাহু দিয়া নাই গতিকে এডাল বাহু উলিয়াবলৈ হলে আমি কি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছ মানে আমাক কিউ আৰ ডাল নাই দিয়া কিউ আৰ ডাল উলিয়াই লব লাগিব পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি হ'ব ইয়াত কৰ্ণ কোণডাল হ'ব কৰ্ণ এডাল হ'ব ন আমি পাইথাগোৰাছৰ সূত্ৰ জানিবলৈ কৰ্ণডাল জানিলে হ'ল বাকি দুটা আমি জানিব নালাগে দেই কৰ্ণডাল হ'ব pr স্কয়াৰ কি হ'ব বাকি দুটা স্কয়াৰ pq স্কয়াৰ প্লাস qr স্কয়াৰ ঠায়ে ঠায়ে মানবিলাক বহাই যোৱা pr ৰ মানটো দিয়া হৈ আছে নে আছে 13 জায়গাত 13 ওপৰ স্কয়াৰ আছে কেনে স্কয়াৰ ইকুৱেলৰ জায়গাত ইকুৱেল আগত ইমপ্লাই চিনডাল লৈছো কাৰণ কি মাজত ইকুৱেল আছে pq মান কিমান আছে pq মান 12 জায়গাত 12 স্কয়াৰৰ জায়গাত স্কয়াৰ প্লাসৰ জায়গাত প্লাস হয়নে qr ৰ মানটো নাই গতি qr স্কয়াৰে থাকক 13 স্কয়াৰ কলে কিমান হয় 169 হয় ইকুৱেল 12 স্কয়াৰ কলে 144 হয় প্লাস qr স্কয়াৰ এতিয়া সংখ্যাক মাতি থাকিব ন আহি যা তই তাৰ লগত কি কৰি আছো গতিকে 169 ই প্লাসত আছে ন এপিনে আহিলে মাইনাসত গুছি আহিব qr স্কয়াৰ কি থাকিব এটো বাই টু মাইনাস কৰিলে কিমান হ'ব 9 over 4 গল 5 ইয়াত থাকিল 225 qr স্কয়াৰ এটোকে মই উল্টাকে পাতিলো qr স্কয়াৰটো এপিনে পাতিলো ইকুৱেল 25 কাৰণ কি মোক qr লাগে জেনেৰেলি হেকানে এটো উলটিয়া পাতিছো ন এটো ইকুৱেল টু সমান এটো ইকুৱেল টু সমান কৰি হ'ব উল্টাকে লিখিলো একো নাই এটা যেহেতু আছে গতিকে ইয়াত চা এপিনে স্কয়াৰ আছে কেনে হিপিনে স্কয়াৰ বনালো কিহক স্কয়াৰ কৰিলে 25 5ক স্কয়াৰ কৰিলে স্কয়াৰ কাটা প্লাস মাইনাস আহে কিন্তু ইয়াত মাইনাস ডাল কিয় নলওঁ কাৰণ কি আমাৰ দৈৰ্ঘ্যবিলাক কেতিয়াও নেগেটিভত থাকিব নোৱাৰে qr ৰ মানটো মই পাই গলৈকে কিমান 5 সেন্টিমিটাৰ বুলি হ'ব এতিয়া কি উলিয়াব দিছে আমাক tan p আৰু cot r ৰ আমাক কি উলিয়াব দিছে
ডিফাৰেন্সটো উলিয়াব দিছে তাৰমানে পাৰ্থক্যটো কি হ'ব গতিকে মই tan p কি হ'ব cot r কি হ'ব উলিয়াই ল'ব নালাগিব জানো ঠিক আছে সেইদৰে মই কি উলিয়াই লওঁ সেই কাৰণে মই এখিনিলৈকে হ'ল নহয় এখিনি মই ৰাফ কৰি দিছো এখিনি মুছি দিছো এতিয়া তাৰ পিছৰখিনি চোৱা মই কি মান উলিয়াই লওঁ এতিয়া tan p আৰু cot r মান উলিয়াও এতিয়া মই কি উলিয়াও tan p কোনটো কোন চাবলৈ দিছে আমাক p কোনটো a কোনটো গতিকে 13 গতিকে কি হ'ব a কোনটো কাৰণে যদি চাও বেস কোনডাল হৈ যাব এডাল বেস হৈ যাব হয়নে কাৰণ কি a কোনটো ইয়াত লাগি আছে বুজিছানে p কোণৰ কাৰণে এডালটো কৰ্ণ হ'ব ইয়াৰ কোনো ৰেহাই নাই 90 বিপৰীতে থাকাডাল সদায় কৰ্ণ হ'ব a কোনটো লাগি আছে ইয়াত গতিকে এডাল বেস হ'ব আৰু এডাল কি হ'ব যোনডাল বাকি থাকিলে সেডাল কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব মানে আমাৰ কি হ'ব লম্ব হ'ব হ'ব আমি tan চালকক ভুকতে লবু লাষ্টত tan থাকে না লবু লম্ব বাই ভূমি লম্ব কোনডাল ইয়াত এডাল হৈ গল q r ডাল লম্ব হ'ব বাই ভূমি কোনডাল হ'ব p q ডাল গতিকে মই কি পামগে q r ৰ মানটো কিমান হৈ গল 5 p q মানটো কিমান হৈ গল 12 গতিকে আমাৰ সেন্টিমিটাৰ কাটা যাব দে মই হেগনে সেন্টিমিটাৰ বিলাক নাই পাতা সেন্টিমিটাৰ কাটা যাব নাই পাতা tan p মানটো পালোগে এটো আৰু ইটো মান উলিয়াই লওঁ কি আছে cot r cot ইকুৱেল কি হয় tan ৰ ৰুলটো হয় তাৰমানে লম্ব বাই যদি ভূমি হয় কাৰণ কি cot টো কি হয় tan ৰ অপজিটটো হয় কৈছিলো মই সদায় tan কি হয় tan থিটা টো সদায় কি হয় 1/cot থিটাৰ হয় তাৰমানে ইটো হিটোৰ অপজিট হয় তেতিয়াই কৈছিলো গতে কি হ'ব ইয়াৰ ৰুলটো হ'ব তাৰমানে ই যদি কি হৈ থাকে এবা r ৰ কাৰণে চাম a কোনটো হ'ব এখিনিত গতিকে r ৰ কোণৰ কাৰণে চালে কি হ'ব এডাল ভূমি হৈ যাব কাৰণ কি ভূমিৰ লগত লাগি থাকে কোনটো আৰু এডাল কি হৈ যাব আমাৰ লম্ব হৈ যাব হ'ব r ৰ কাৰণে চালে দেই গতিকে আমাক cot tan চালকক ভুকতে লবু লম্ব বাই ভূমি গতিকে ইয়াত কি হ'ব ভূমি বাই লম্ব ভূমি কোনডাল হৈ গল qr এটোৰ কাৰণে আৰু লম্বডাল কোনডাল হৈ গল pq একেটাই হলগে মানে 5/12 হ'ব গতিকে ইহতৰ পাৰ্থক্য কি হ'ব শূন্য হ'ব যদি কৰি চোৱা এটাকে কি উলিয়াব দিছে আমাক tan p minus cot r ইয়াৰ মানটো কিমান হ'বগে একেনা লাগিছে দেই কি হ'ব এটা মান হলগে 5/12 মাইনাসৰ জায়গাত মাইনাস ইটো মানো 5/12 একেটা পা একেটা গলে থাকিব কিমান শূন্য একে বস্তু পা পাৰ্থক্য হলে কিমান হ'বগে শূন্য হ'ব গতিকে এই আনসাৰটো আছিল এতে শূন্য ওলাইছে হ'ব ঠিক আছে তেতিয়া হলে আমি নেক্সটটো চাও সোয়া থাৰ্ড নম্বৰ কোৱেশ্চনটো সোয়া ইয়াত আমাক কি কৈছে আমাক দিয়া হৈ আছে এটা কন্ডিশন দিয়া হৈছে যে sin a 3/4 হ'ব তেতিয়া হলে আমাক cos a আৰু tan a উলিয়াব দিছে এটা দিয়া হৈ আছে আমাক গতিকে এটা অনুপাত দিলে আমি বাকি বিলাক অনুপাত কিহৰ পৰা উলিয়াব পাৰো যিবিলাক আমি সম্বন্ধ পঢ়ি আছিলো গতিকে সম্বন্ধৰ পৰা উলিয়াম সম্বন্ধ কিটা পাঁচটা সম্বন্ধ দিছিলো মই সেই সম্বন্ধ কিটা মনত ৰাখিবা গতিকে sin আৰু পহিলা cos টো উলিয়াব দিছে গতিকে cos টো sin আৰু cos ৰ যিটো সম্বন্ধ আছিল হেতু পহিলা সম্বন্ধটো আছিল কি আছিল যে sin স্কয়াৰ ইয়াত থিটা টো ঠাইত a আছে কাৰণে a বুলি পাতিম কাৰণ কি গুটেই কিটা a আছে প্লাস cos স্কয়াৰ a ইকুৱেল কিমান হয় 1 হয় হয়নে sin আৰু cos দুইটাৰে বৰ্গ কৰিলে মই কিমান পাও 1 পাম sin ৰ মানটো দিয়া হৈ আছে sin a মানটো কিমান দিয়া হৈছে 3/4 তাৰ ওপৰত কিন্তু স্কয়াৰ আছে গতিকে মই স্কয়াৰ দি দিলো প্লাস cos স্কয়াৰৰ জায়গাত cos স্কয়াৰ কাৰণ কি cos ৰ মান নাই ইপিনে থাকিলে 1 গতিকে এটো ইপিনে আছে কাৰণ পহিলাতে মই স্কয়াৰ কিটা উঠাই লওঁ 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 4 স্কয়াৰ কৰিলে হ'ব 16 প্লাস cos স্কয়াৰ a ইকুৱেল 1 এই 1 কাক মাতে থাকিব সংখ্যাটোক মাতি কৈ থাকিব বলে তই তাৰ লগত কি কৰি আছ আহি যা গতে হি গুছি যাবগে এপিনে থাকিব cos স্কয়াৰ a আৰু 1 - 9/16 হ'ব cos স্কয়াৰ a ইকুৱেল এটুক মই লসাগু লইলে কিমান হ'ব 16 হ'ব ইয়াত তলত একটা থাকে একে 16 কাটিলে 16 এটু কত দিছে যাব ওপৰ একটুক দি দিব 16 * 16 মাইনাস 8 কি থাকিব 9 তো মই এপিনে কৰিছো আমাৰ এপিনে থাকিব cos স্কয়াৰ a নহয় জানো হিপিনে কি থাকিব 16 পা ন গলে ওপৰত থাকিলে 7 তলত থাকিলে কিমান 16 কিন্তু এটা কথা আমাক কি উলিয়াবলৈ গৈছিল cos a আমি উলিয়াই আছো কি cos স্কয়াৰ a গতে cos স্কয়াৰ এটো মানিব জানো প্ৰশ্নটো আমাক cos a উলিয়াব দিছে গতিকে মই কি কৰো cos a বনাও এপিনে cos a বনালে কি হ'ব স্কয়াৰটো অতৰাব লাগিব ন এপিনে স্কয়াৰ আছে কাৰণে মই হিপিনে স্কয়াৰ বনাও কিহক স্কয়াৰ গলে 16 আমি জানো 4 স্কয়াৰ গলে 16 গতিকে মই 4 দিলো কিহক স্কয়াৰ 7 জানো গতিকে নগলে কাৰ সহায় লব লাগে ৰুটৰ সহায় গতে √7 দি পেলে মই স্কয়াৰ দি দিব পাৰো a স্কয়াৰ কাটা গল গতিকে কি থাকিবগে cos a ইকুৱেল থাকিবগে √7/4 হ'ব গতিকে আমি cos ৰ মানটো পাই গলো এইটো ঠিক আছে গতিকে এই cos ৰ মানটো পোৱা লাগে আমাক কি উলিয়া tan ৰ মান উলিয়াবলৈ দিছে এখিনলৈকে আমি cos ৰ মান পাই গলো হল নহয় গতিকে tan ৰ মান মই মুছি দিছো গতিকে tan ৰ মানটো চোৱা tan ৰ মানটো কেনেকে উলিয়াম আচ্ছা tan আৰু cos আৰু sin আৰু গুটেই গিটাৰে এটা সম্বন্ধ আছিল হেতু হৈছে যে tan থিটা কি আছিল sin থিটা বাই তাৰমানে ইয়াত a থিটা জায়গাত a আছে কাৰণে a পাতিছো cos a হয়নে গতিকে এটো যদি মই পাতো চোৱাচোন sin a ৰ মানটো কিমান হলে 3/4 আৰু cos a ৰ মানটো কিমান হলে √7/4 গতিকে ইয়াক মই এনেকে পাতিব পাৰো নে 3 * 1/4 বুলি
√7 ইনটু 1/4 বুলি কৈছাচোন ওপৰত 3 গুণ 3 হ'ব একেটাই হ'বগে এই 1/4 কাটা গ'ল কি থাকিবগে 3/√7 গতিকে cos 10a এৰ মানটো কিমান ওলালে 3/√7 গতিকে আজি মই ভাবো এইখিনিলৈকে থাকক এইখিনিতে থাকক নেক্সট যেতিয়া আমি আৰম্ভ কৰিম ইয়াৰ পিছৰ পৰা আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ